ফ্ৰেণ্ডছ কেপিটনিমৰ ওপৰত আন এটি ভিডিঅ' কেপিটনিম হৈছে এনেকুৱা শব্দ যিবিলাক শব্দৰ বানান একে হোৱা শব্দ কিন্তু সেইবিলাকৰ অৰ্থ ভিন্ন হয় বা বেলেগ হয়। প্ৰথম আখৰটো যদি কেপিটেল হয় আৰু তেতিয়াহ'লে অৰ্থটো বেলেগ ধৰণৰ হৈ যায়। সেম ৱৰ্ড কিন্তু যদি প্ৰথম আখৰটো কেপিটেল হয় অৰ্থটো বেলেগ হৈ যায়। ইয়াক কয় কেপিটনিম। ইংৰাজীত লিখিছো ইউনিক ইংলিছ ৱৰ্ড changes meaning sometimes pronunciation অর্থাৎ হৈছে কেপিটনিম হৈছে এনেকুৱা ধৰণৰ শব্দ কেপিটনিম is an unique word that sometimes changes meaning sometimes changes pronunciation অর্থাৎ এটা শব্দ কেপিটেল এটা লেটাৰ কেপিটেল হোৱাৰ লগে লগে অৰ্থটো চেঞ্জ হৈ যায়। আগৰ এটি ভিডিঅ'ত আলোচনা কৰিছিলো, এতিয়া তাৰে আৰু কেইটামান শব্দ আলোচনা কৰিম আৰু এইটো আপাৰ কেছ আৰু লোৱাৰ কেছত হয়। এটা প্ৰপাৰ নাউন, এটা হৈছে কমন নাউন। তেনেকে এটা শব্দ আমি ল'ব পাৰি চাইনা। সিটো কেপিটেল আছে চাইনা, এইটো চাইনা, এইটো এ কান্ট্রি নেম বা the highest population country নেম। এটা এখন ৰাষ্ট্ৰ হয় চাইনা, যেটো এই সিটো আপাৰ কেস আছে এইটো প্ৰপাৰ নাউন এটা প্ৰপাৰ নাউন হয়। যদি আমি সিটো যদি স্মল লিখো CHIN চাইনা, এইটো শব্দৰ অৰ্থ হৈছে ডেলিকেট স্মুথ বা বিউটিফুল বুজায়। ডেলিকেট স্মুথ বা বিউটিফুল বা ফাইনো বুজায় ডেলিকেট। তেনেদৰে আৰু এটা শব্দ আছে মোবাইল, MOBIL মোবাইল আৰু এটা স্মল এমৰ মোবাইল। স্মল এমৰ যিটো মোবাইল সেইটো হৈছে মোবাইল ফোন। আমাৰ যিটো আমি ব্যৱহাৰ কৰো মোবাইল ফোন। আমি মোবাইল ফোন যিটো ব্যৱহাৰ কৰো কথা বতৰা পাতিবৰ বাবে মোবাইল ফোন বা সেল ফোন। কিন্তু এই মোবাইল হৈছে নেম অফ এ স্টেট, নেম অফ এ প্লেস, এটা ঠাইৰ নাম। আমেৰিকাৰ এখন ঠাইৰ নাম আছে মোবাইল। গতিকে এইটো হৈছে নামবাচক বিশেষ্য হয়। এইটো মোবাইল নেম অফ এ প্লেস, নামবাচক বিশেষ্য এখন ঠাইৰ নাম। ঠিক তেনেদৰে এইটো মোবাইল ফোন যেতিয়া স্মল হ'ব, স্মল মানে লোৱাৰ কেছ LOWER লোৱাৰ কেছ হয়, তেতিয়া এইটো হেৰিটো আমাৰ অৰ্থটো পৃথক হৈ যায়, মোবাইল ফোন বা সেল ফোন হৈ যায়। তাৰপিছত চাইনা গ'ল, মোবাইল গ'ল, আৰু এটি উদাহৰণ আমি ল'ব পাৰি মাৰ্চ, MARCH মাৰ্চ। প্ৰথম আপাৰ কেছ মাৰ্চ আৰু লোৱাৰ কেছ মাৰ্চ। এই মাৰ্চটো হৈছে থাৰ্ড নাম্বাৰ মান্থ অফ দা ইংলিছ ইয়াৰ। এইটো কেপিটেল বা আপাৰ কেছ মাৰ্চটো অৰ্থ হৈছে থাৰ্ড নাম্বাৰ মান্থ অফ ইংলিছ ইয়াৰ। অন দ্য আদাৰ হেণ্ড স্মল এম মাৰ্চ অৰ্থাৎ যিটো লোৱাৰ কেছ এম দি আৰম্ভ হৈছে সেইটোৰ অৰ্থ হৈছে মাৰ্চ মানে যেতিয়া আমাৰ আৰ্মিসকলে আমাৰ মিলিটাৰীসকলে আগবাঢ়ি যায় সেইটোক মাৰ্চ, কুচকাৱাজত যদি আগবাঢ়ি যায়। যেনেকৈ উদাহৰণ দিব পাৰি দা মিলিটাৰী মাৰ্চ টুৱাৰ্ডছ দা বৰ্ডাৰ। মিলিটাৰী মাৰ্চ টুৱাৰ্ডছ দা বৰ্ডাৰ অৰ্থাৎ মিলিটাৰীসকল বৰ্ডাৰৰ ফালে ৰাওনা হৈছে। এইটো মাৰ্চ মানে ৰাওনা হোৱা, একফালে গতি কৰে। গতিকে ফ্ৰেণ্ডছ লাৰ্ণাৰ এনেকুৱা বহুত শব্দ আছে যে চাইনা হওক, মোবাইল হওক বা মাৰ্চ হওক, মে হওক, আগষ্ট হওক, টাৰ্কি হওক বা বিল হওক, এনেকুৱা ধৰণৰ আৰু বহুত শব্দ আছে যিবিলাক শব্দ আমি যেতিয়া আপাৰ কেছ দি লিখোঁ তেতিয়া এটা ইউনিক মিনিং হয়, যে
যেতিয়া আমি লোৱাৰ কেছ দি লিখো তেতিয়া আন এটা ইউনিক মিনিং হয় আৰু আপাৰ কেছ দি যিটো লিখা হয় সেইটো প্ৰপাৰ নাউন হয় আৰু লোৱাৰ কেছ দি যিটো লিখা হয় সেইটো কমন নাউন হয় অৰ্থাৎ জাতিবাচক বিশেষ্য আৰু নামবাচক বিশেষ্য গতিকে দেখা যায় যে আমাৰ লাৰ্ণাৰসকল বা আমাৰ ষ্টুডেণ্টসকলে সচৰাচৰ এনেকুৱাবিলাকত খেলিমেলি লাগি যায় গতিকে এইখিনি কথা মনত ৰাখিলে আমাৰ ষ্টাডিৰ কাৰণে ভাল হ'ব থেংক ইউ